যোৱা লোকসভাৰ নিৰ্বাচনতো উজনি অসমত আমি বহুত ভাল ফলাফল কৰিছিলোঁ। কাজিৰঙা সিট জিকিছিলোঁ, ডিব্ৰুগড় সিট জিকিছিলোঁ, যোৰহাট সিট কেইটামান ভোটত আমি হাৰিছিলোঁ। কিন্তু গোটেই কেইখন জিলাতে লখিমপুৰ উজনি অসমত আমি লখিমপুৰ সিটো জিকিছিলোঁ, উত্তৰ অসমত আমি তেজপুৰ সিটো জিকিছিলোঁ। কিন্তু যোৱা লোকসভাৰ পিছত 11টা সিটত আমি জিকাৰ পিছতো সংবাদ মাধ্যমে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যেন আচলতে আমি হাৰিছিলোঁ। আজি সংবাদ মাধ্যমত যোৰহাটৰ ৰাইজে উত্তৰ দি দিলে যে বিজেপিক সকলোৰে আশীৰ্বাদত বিজেপিক সকলোৱে ভাল পায় আৰু ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী যোৰহাটতো আশীৰ্বাদৰ নিৰ্মালী বিজেপিৰ লগত আছে। গৌৰৱ গগৈটো পাকিস্তানৰ মানুহ হয়, গতিকে তেওঁ প্ৰচাৰ চলালেতো কংগ্ৰেছৰ লছহে হ'ব। কাৰণ তেওঁতো গোটেই আপুনি গৌৰৱ গগৈৰ টুইট চাব, ৰাফেল কিনাটো তেওঁ বাধা দিছিলে, Su-400 কিনাটো তেওঁ বাধা দিছিলে। গতিকে ইমান দিনে মই সেইবিলাক টুইট চোৱা নাছিলোঁ। যোৱাকালি আমাৰ মানুহে মোক পঠাই দিছে, এওঁ দেখোন ৰাফেল কিনাটো বাধা দিছিলে, Su-400 কিনাটো বাধা দিছিলে। গতিকে ৰাইজে তেওঁক যি মেছেজ দিব লাগে ৰাইজে দিছে। মই ভাবোঁ যে এতিয়া অহংকাৰ ত্যাগ কৰি যিকেইটা প্ৰশ্ন জনগণে সুধিছে তাৰ উত্তৰকেইটা দিব লাগে। এইটোতো মই ভাবোঁ যে প্ৰথম যিজন সাংসদে বহাগ বিহুৰ সময়ত নিজৰ সমষ্টিত নাযায় 2 টকা চান্দা দিব লাগিব বুলি, গতিকে মই ভাবোঁ যে বহুত দিনলৈকে এটাই কথা ক'লোঁ যে মেডিয়াই এটা মানুহক এটা সময়লৈকে ৰাখিব পাৰিব, তাৰ পিছততো নোৱাৰে। আমাৰ এটা মেডিয়াৰ প্ৰচেষ্টা আছিলে যে নহয় আমি কিছুদিনলৈকে পাম দিম, কিন্তু পামটোতো সদায় দি থাকিব নোৱাৰে। গতিকে গৌৰৱ গগৈ ফিল্ডৰ ৰাজনীতি কৰা ব্যক্তি কেতিয়াও নাছিল, এইটো অসমৰ মেডিয়াৰ ক্ৰিয়েশ্যন আছিলে। এইটোকে কৈছোঁ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী 4খন জিলাতে আমি ভাল ফলাফল কৰিছোঁ। কেতিয়াবা লোকসভা নিৰ্বাচনত আমাৰ কেণ্ডিডেটজনৰ এণ্টি ইনকামবেঞ্চি হ'লেও আমি হাৰোঁ। স্বাভাৱিকভাৱে কেতিয়াবা কোনোবা এজন জিকিলে এইটো মিনিং নহয় যে তেওঁ জিকিছে, কেতিয়াবা বিজেপিও হাৰে, আমাৰ প্ৰাৰ্থীজনো হাৰে। কিন্তু এটা ডিছপ্ৰপৰ্চনেটলি সমানুপাতিক নোহোৱাভাৱে আমি যি এটা প্ৰচাৰ কৰিব আৰম্ভ কৰিছিলোঁ, যোৰহাট জিলাৰ ৰাইজে তাৰ আজি উত্তৰ দিছে যে নহয় ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আমি নৰেন্দ্ৰ মোদীৰ লগত আছোঁ, বিজেপিৰ লগত আছোঁ। কেতিয়াবা কিবা এটা ইলেকশ্যনত ইফাল সিফাল এটা ভোট হ'ব পাৰে, কিন্তু ৰাইজে জিকালেও আমি ৰাইজৰ তলত থাকিব লাগিব, ৰাইজে হৰুৱালেও আমি ৰাইজৰ তলত থাকিব লাগিব। আৰু যেতিয়া আমি ৰাইজৰ তলত থাকিম, কাম কৰি যাম, আজি এটা ইলেকশ্যনত হৰুৱালে পিছৰ ইলেকশ্যনটোত আমাক জিকাই দিয়ে। যোৰহাটত লোকসভা হৰাৰ পিছত মই, মোৰ সতীৰ্থ ৰাজ্যিক সভাপতি, আমি নীৰৱে সেই সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি গৈছিলোঁ। আমি বাৰে বাৰে তাত গৈছিলোঁ। নিৰ্বাচন হাৰাৰ 4 দিন পিছতে মই হোলোঙা পাৰত গৈছিলোঁ লোকসভাত। আজি সেইটো পঞ্চায়তো আমি জিকিছোঁ। গতিকে আমাৰ কথাটো হ'ল ৰাইজে আমাক জিকালেও আমি ৰাইজৰ লগত থাকিম, ৰাইজে আমি হৰুৱালেও আমি ৰাইজৰ লগত থাকিম। আৰু সেইকাৰণে বিজেপি কেতিয়াবা কেতিয়াবা কোনোবা চিটত হাৰিলেও পিছৰ ইলেকশ্যনত তাক আমি কাভাৰ কৰি লওঁ, তাক আমি মেকআপ কৰি লওঁ।